হেৰি ঘৰখনত একো এটাই নাই, এসোপাকে আৰু কিমান খাম? কি কৰিম কোৱা, বিহু যোৱাৰ পৰা ক'তো কাম এটাও পোৱা নাই। হ'ব দিয়ক, আপুনি ইমান চিন্তা কৰি নাথাকিব। ৰাইড এটা উলিয়া না ভাই। এইকেইদিন নাযাওঁ নেকি, বিহু বুলি বহুত টকা খৰচ হ'ল। আৰে ভাই পইচাৰ কথা কিয় চিন্তা কৰিছ? মই আছোতো, মই মেনেজ কৰিছোঁ পইচা। দেউতা মোক মানে 1000 টকা এটা লাগিছিলে। কিয় লগা হ'ল তোক ঘপকৈ 1000 টকা? এই মানে টানেই লগা হৈছে আৰু কলেজৰ কিবা প্ৰেক্টিকেলৰ কাৰণে লাগে। পিছে তোক কেতিয়া লাগিব? আজিয়ে লাগে, অলপ দেৰিকৈ হ'লেও হ'ব আৰু। ঘৰত খাব একো এটা নাই, তোক ক'ৰ পৰা দিব? সেই বুলি কি মই পঢ়া বাদ দিম নেকি? হ'ব দে, মই যোগাৰ কৰি দি আছোঁ, তই এতিয়া যা। কি হ'ব এতিয়া? কি কৰিম বুলি ভাবিছে? টকাৰ অভাৱতে মই পঢ়িব নোৱাৰিলোঁ, চাকৰি এটাও যোগাৰ কৰিব নোৱাৰিলোঁ। সেইবুলি তাক জানো তেনেকুৱা এটা হ'বলৈ দিয়া উচিত হ'ব? অঁ সেইটোও হয়, কি কৰে কৰক আৰু। তই নিজে ৰাইডৰ প্লেনিং কৰি এতিয়া চাইলেণ্ট হৈ গলি যে। হেল্ল' ঐ শুনি আছো যদি কথা এটা শুন। 1000 টকা নালাগে, 300-400 মান কিবা এটা মেনেজ কৰিলেই হ'ল। কোনে ফোন কৰিছিলে? তোৰ কোনোবা বন্ধুৱে ফোন কৰিছিলে। তোক পইচাটো সঁচাই কলেজৰ কাৰণে লাগেনে? ছাৰক ফোন লগাই দিম নে সেইটো কওক। দে ঠিকে আছে, যেনেকৈ নহওক মই তোৰ কলেজৰ পইচা যোগাৰ কৰি দিম। কিন্তু এটা কথা মনত ৰাখিবি, যিদিনা তই এজন দেউতাক হবি সেইদিনা তই বহুত কথাই উপলব্ধি কৰিবি।